ফ্ৰী ৰন্ধন গেছৰ বাবে বা বিনামূলীয়া ৰন্ধন গেছৰ বাবে আপুনি কেনেদৰে আবেদন কৰিব পাৰিব সেই সম্পৰ্কে মই আপোনাক জনাম। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে বিনামূলীয়াকৈ লাভ কৰিব পাৰিব একোটা ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু গেছ। আপুনি কেনেদৰে আবেদন কৰিব লাগিব, কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, লাষ্ট ডেট কেতিয়া, সেই সম্পৰ্কে মই এই ভিডিঅ'টোৰ মাধ্যমেৰে অৱগত কৰিম। ভিডিঅ'টো অলপো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়াহে আপুনি জানিব পাৰিব। বন্ধু বান্ধৱীসকল, মই অংকুৰ, আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ চাব বিচাৰে বা লাভ কৰিব বিচাৰে তেন্তে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপোনাক পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। আহক তেন্তে আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। এতিয়া প্ৰথম কথা, আপুনি যদি এটা ফ্ৰী গেছ চিলিণ্ডাৰ লাভ কৰিব বিচাৰে তেন্তে প্ৰথম কথা আপোনাৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। ৰেচন কাৰ্ডৰ লগতে কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব সেই সম্পৰ্কে জনাম। প্ৰথমতে আপুনি এগৰাকী দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰিব লাগিব, যিহেতু আপোনাৰ ৰেচন কাৰ্ডখন প্ৰয়োজন হ'ব। নেক্সট প্ৰয়োজন হ'ব আপোনাৰ বেংক পাছবুক, তাৰপিছত প্ৰয়োজন হ'ব আপোনাৰ আধাৰ কাৰ্ড, তাৰপিছত প্ৰয়োজন হ'ব আপোনাৰ পেন কাৰ্ড আৰু ভোটাৰ কাৰ্ড। এইকেইটা ডকুমেণ্টেই প্ৰয়োজন হ'ব। অৰ্থাৎ কোনে আবেদন কৰিব পাৰিব, যিগৰাকীৰ ব্যক্তিৰ নামত ৰেচন কাৰ্ডখন আছে তেওঁৱেই আবেদন কৰিব পাৰিব। এতিয়া কেতিয়াকৈ লাষ্ট ডেট আপুনি আবেদন কৰা। এতিয়া বন্ধু বান্ধৱীসকল, আপুনি যদি আগতে উজ্জ্বলা যোজনা আঁচনি লাভ কৰিছে তেওঁলোকে আবেদন কৰি পেলাই লাভ কৰিলে তেওঁলোকে এই আঁচনিত আকৌ পুনৰ সুবিধা নাপায়। কাৰণ যিহেতু ৰেচন কাৰ্ডখন গেছ এজেঞ্চিত এণ্ট্ৰি হৈ আছে, গভৰ্ণমেণ্টৰ ঘৰত এণ্ট্ৰি হৈ আছে, সেইবাবে তেওঁলোকে লাভ কৰিবলৈ সক্ষম নহয়। যিবিলাকে আবেদন কৰা নাই বা আকৌ পুনৰ কৰিম বুলি ভাবিছে তেওঁলোকে নোৱাৰে। যিসকল নতুন অৰ্থাৎ নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিছে তেওঁলোকেহে লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া বন্ধু বান্ধৱীসকল, আপোনালোকে ক'ত আবেদন কৰিব লাগিব? প্ৰথম কথা, আপোনালোকৰ ওচৰত নিশ্চয় এটা গেছ এজেঞ্চি আছে। সেই গেছ এজেঞ্চিলৈ যাব, লগত ডকুমেণ্টছখিনি লৈ যাব। ডকুমেণ্টছৰ কথা মই কৈছিলোঁ যদিও আকৌ এবাৰ কৈ দিছোঁ, আপোনাৰ আধাৰ কাৰ্ডটো লাগিব, ৰেচন কাৰ্ডটো লাগিব, বেংক পাছবুক, ভোটাৰ কাৰ্ড, পান কাৰ্ড, এইকেইটা ডকুমেণ্টছ লৈ যাব। লৈ যোৱাৰ পাছত লগত নিব লাগিব 3 কপি পাছপোৰ্ট চাইজৰ ফটো। লৈ পেলাই আপুনি কি কৰিব, গেছ এজেঞ্চিত যাব, ওচৰত তেওঁলোকক ক'ব যে উজ্জ্বলা যোজনাৰ আঁচনিৰ বা প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ প্ৰপত্ৰখন ফিল আপ কৰিবৰ বাবে আহিছোঁ, আপোনালোকে ফিল আপ কৰি দিব বা দিয়ক। তেওঁলোকে প্ৰপত্ৰখন আপোনালোকক দিব, আপোনালোকে সম্পূৰ্ণকৈ ফিল আপ কৰিব। ফিল আপ কৰি পেলাই তেওঁলোকক ছাবমিট কৰি দিব। তেওঁলোকে কম্পিউটাৰ ভৰোৱাৰ পাছত আপোনালৈ কল আহিব। 2 মাহ বা এমাহৰ পিছত আপোনাৰ গেছটো আহিলে আপুনি লৈ যাওকহি। তেনেদৰে কল কৰাৰ পাছত আপুনি গৈ সেই গেছ চিলিণ্ডাৰটো লৈ আনিব পাৰিব। এতিয়া বন্ধু বান্ধৱীসকল, আপোনাৰ মনত নিশ্চয় প্ৰশ্ন হৈছে এই গেছ চিলিণ্ডাৰ বা কেতিয়াকৈ লাষ্ট ডেট LPG চিলিণ্ডাৰ। বন্ধু বান্ধৱীসকল, যিহেতু LPG চিলিণ্ডাৰ বৰ্তমানলৈকে লাষ্ট ডেট কোনো ঘোষণা কৰা নাই। আপুনি যদি যেতিয়াৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মুকলি কৰিলে তেতিয়াৰ পৰাই বৰ্তমানলৈকে অ'পেন হৈ আছে। ইয়াৰ কোনো লাষ্ট ডেট বা ধৰা বন্ধা নিয়ম নাই লাষ্ট ডেট কেতিয়া। মানে যেতিয়াই আপুনি নতুনকৈ এখন ৰেচন কাৰ্ড লাভ কৰে, লাভ কৰি পেলাই আকৌ পুনৰ আপুনি নতুনকৈ এটা গেছ চিলিণ্ডাৰ লাভ কৰিবলৈ সক্ষম হ'ব উজ্জ্বলা যোজনাৰ আঁচনিৰ অধীনত। নিশ্চয় বুজি পালে। যদি আপুনি গেছ চিলিণ্ডাৰ বা আপোনাৰ যিহেতু ওচৰৰ গেছ এজেঞ্চিৰ ফোন নাম্বাৰ আছে তেওঁলোকক ফোন কৰি সোধক, নিশ্চয় আপোনালোকক সহায় কৰিব। বা আপুনি নিজে ওচৰত গৈ পেলাই তেওঁলোকৰ ওচৰত প্ৰপত্ৰখন ফিল আপ কৰক। ফিল আপ কৰাৰ পাছতে আপুনি 2 মাহ এমাহৰ পাছতে লাভ কৰিবলৈ সক্ষম হ'ব বিনামূলীয়া গেছ চিলিণ্ডাৰ। নিশ্চয় বুজি পালে। এই ভিডিঅ'টোত সৰু কিছুমান ইনফৰমেশ্যন দিছোঁ। যদি আপোনাৰ কিবা ডাউট আছে, কনফিউজন আছে তেন্তে প্লিজ কমেণ্ট বক্সৰ জৰিয়তে কমেণ্ট কৰিবলৈ নাপাহৰিব। মই আপোনালোকৰ কাষত সদায় আছোঁ, সকলোখিনি উত্তৰ দিবৰ বাবে যত্ন কৰিম। যদি আপোনাৰ কমেণ্টখিনি ৰিপ্লাই দিব নোৱাৰোঁ তেতিয়াহ'লে আকৌ পুনৰ ভিডিঅ' বনাই আপোনালোকক দিবৰ বাবে যত্ন কৰিম। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে যদি অকণমান হ'লেও উপকৃত হৈছে বা ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ এটা লাইক কৰি দিব। আৰু এতিয়ালৈকেও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি দিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেক দিনাই নিয়মীয়া ভিডিঅ'সমূহ লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া বন্ধু বান্ধৱীসকল, আপুনি কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে জনাবলৈ নাপাহৰিব। আপুনি উজ্জ্বলা যোজনাৰ অধীনত নতুনকৈ গেছ চিলিণ্ডাৰ লাভ কৰিলে নাই সেই সম্পৰ্কে জনাব। আৰু আপুনি গেছ চিলিণ্ডাৰ কিমান চনত লাভ কৰিছিলে সেই সম্পৰ্কেও জনাবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে
ধন্যবাদ।